Hello everyone, welcome to the official channel of Adda 24/7 Northeast. Eta important বিষয় লৈ পলে আজি আমাৰ এই সেশন স্টার্ট কৰিব লৈছো হেতু হল Assam Policeৰ ABUP medical test. Assam Policeৰ medical test কি দৰকাৰ হয় কি requirements হয় বহুত ষ্টুডেন্টক কোৱেৰি আছিলে কাৰণ তেওঁলোকে বহুতে ইয়াতে এক্সাম দিছে এক্সাম দি উঠিছে নেক্সট ষ্টেজ এতিয়া হৈ গল এটা মেডিকেল টেষ্ট কিছুমান আছে পোষ্ট জোৰ আগতে মেডিকেল টেষ্ট হয় এতিয়া কিছুমান এনেকুৱা পোষ্ট আছে জোৰ আফটাৰ এক্সাম মানে ৰিটেন এক্সামৰ পিছত মেডিকেল টেষ্ট হয় সো আমি কিছুমান এনেকুৱা পইণ্ট ডিসকাস কৰিম যোনবোৰ প্ৰায় ষ্টুডেন্টছৰ কোৱেৰি থাকে যে মেম আমাক কোনবোৰ পইণ্ট স্কেলত মাৰ্কিং বোৰ দিয়ে সো চাও হক প্ৰথমটো হৈ গল যে এইবোৰ কিছুমান পইণ্টছ হয় মই ইয়াৰে obviously কিছুমান ইলাবৰেটলি পইণ্ট ডিসকাস কৰিম ইয়াতে বহুত কিছুমান পইণ্টছ আছে ইয়াতে ওয়েটৰ কথা কৈছে হাইটৰ কথা কৈছে হাতৰ কথা আছে মুখৰ কাণৰ তাৰ লগতে আমাৰ হাত ভৰি আমাৰ মুখৰ অৰ্গান তেনেকে ব্লাড টেষ্ট কিছুমানৰ বিষয়ও আমাৰ ভৰি তাৰ পিছত ভৰিৰ শেপ কেনেকৈ পাৰিছে তাৰ পিছত চেষ্ট আৰু কালাৰ ব্লাইণ্ডনেছ হয় নেকি হেবোৰ তো এই গুটেইবোৰৰ বিষয়ে আমি অলপমান ইলাবৰেটলি চাম কাৰণ ইয়াতে পইণ্ট স্কেল বুলি ক'লে বহুত আহে সো প্ৰথম যোনটো ইম্পৰ্টেন্ট পইণ্ট হৈ যায় হেতু হল যে আমাৰ হাতৰ যোনবোৰ শেপ আমাৰ হাতৰ শেপ কোনটো কাৰেক্ট হয় যেনেকৈ মই এতিয়া হাতখন সিধাকেও প্লেস কৰিব পাৰো আৰু আমাৰ হাতখন অলপ বেকাও হৈ থাকে হয়নে এটা কিছুমানে ঠিক ধৰিবই নোৱাৰে ডিফাৰেন্সটো যে আমাৰ হাতখন প্ৰপাৰ কেতিয়া হয় বা প্ৰপাৰলি আমি কেতিয়া প্লেস কৰি আছো সো ইয়াতে চাওক ইয়াতে কিছুমান মই পইণ্টছ দেখাইছো যত আমাৰ হাতখন কোনটো ষ্ট্ৰেইট পজিশন হয় বা কোনটো প্ৰপাৰ পজিশন নহয় মই হেতু দেখাম সো ইয়াতে চাওক যোন কেটা লাষ্টত দিয়া আছে এইটো তাৰ পিছত এইটো একটা প্ৰপাৰ পজিশন নহয় কাৰণ ইয়াতে চাওক স্লাইড বেন্ড হৈ আছে -15 ডিগ্ৰী বেন্ড হৈ আছে ইয়াতেও সেম মানে এই দুইটা লাষ্টৰ আৰু ফাৰ্ষ্টৰ কেটা প্ৰপাৰ পজিশন নহয় আমাৰ হাতখন স্লাইড বেন্ড হৈ আছে সেম গোজ হিয়াৰ ইয়াতে চাওক বেন্ড কৰিছে বাট ষ্ট্ৰেইট হোৱা নাই যেতিয়া আমাৰ হাতখন সিধাকে এনেকৈ ৰাখিব দিছে সিধাকে ৰাখা নাই হাতখন তেতিয়া স্লাইড টিল্ট হৈ আছে মানে আমাৰ ইয়াৰে প্ৰপাৰ পজিশন বুলি ক'লে এইটো হয় আমাৰ হাতৰ এইটো প্ৰপাৰ পজিশন হয় যদি ইয়াতে প্ৰপাৰ হৈ আছে তেনেহলে আমাৰ ইয়াতে মাৰ্কস এলট কৰি দিলে এইকেটা যাৰ এনেকুৱা হয় তেওঁলোকৰ মাৰ্কস এলট নকৰিব তেনেকৈ আৰু কিছুমান পইণ্টছত আহে হাতকেখন মিলাব লাগিব ইয়াৰে চাওক যোনকেটা আমাৰ নি জয়েন হয় সেই নি জয়েন কেটা এনেকৈ প্ৰপাৰলি মিলাব দিছে যাই এনেকৈ নি জয়েন কেটা প্ৰপাৰলি মিল খাইছে এনেকৈ নি জয়েন কেটা মিল খাইছে মানে তেওঁলোকৰ এই টেষ্টটো ক্লিয়াৰ হ'ল দেখিছে নি জয়েন কেটা ইয়াতে প্ৰপাৰলি একো ডিফাৰেন্স নোহোৱাকে ইয়াতে জয়েন হৈ আছে ইয়াতে হাতবোৰ জয়েন কৰিব দিছে কিছুমান আছে যাৰ হাতবোৰ এনেকৈ জয়েন নহয় এই হাতবোৰ এনেকৈ জয়েন হৈ নাথাকে বেকা হৈ থাকে সো তাতেও যদি আপোনালোকৰ এনেকৈ সিধা নাথাকে যদি কিবা কাৰণে বেকা হৈ আছে তেনেহলে আমাৰ কি হ'ব যে এটো ইয়াতে আমাৰ মাৰ্কস ডিডিউস কৰিব হাতকেখন সিধা কিন্তু ইয়াতে এটো আকৌ বেকা হৈ আছে ইয়াতে গ্যাপ হৈ আছে এইকেটা মিলা নাই তেনেহলে ইয়াতেও আমাক মাৰ্কস ডিডিউস কৰিব সো চাই লব এই হ্যান্ডৰ এই মুভমেন্ট কেটা বিৰাট ইম্পৰ্টেন্ট হয় যে আমাৰ কোনটো প্ৰপাৰ হয় আৰু কোনটো প্ৰপাৰ নহয় এটা পাৰ্টিকুলাৰ এংগল থাকে সেই এংগলটো মিলিব লাগিব একো মাজত গ্যাপ থাকিব নালাগিব যদি গ্যাপ থাকে তেনেহলে আমাৰ ৰিজেক্ট হৈ যায় এইবোৰ কিছুমান ইম্পৰ্টেন্ট মেডিকেল ৰিকোয়াৰমেন্ট নেক্সট আহি যায় ভৰিবোৰ আমি কেনেকৈ প্লেস কৰিছো নৰ্মেল দেখিছেনে এটো নৰ্মেল এটা নিউট্ৰেল ষ্টেন্স হয় সিধাকে থাকিব দিছে সিধাকে আছে ভৰিকেটা সিধাকে আছে নে নাই হেতু চাব ইয়াতে সিধাকে যেতিয়া আছে তেও কি হৈছে বল এক হৈ গৈছে ধনু নিচিনা আকাৰ লৈছে মাজত গ্যাপটো দেখিছে কেনেকৈ হৈ গৈছে ষ্ট্ৰেইট নাই ভেৰাস বুলি কয় সো এটো এটা পজিশন যোনটো ৰং হয় তেনেকৈ আৰু এটা আছে ভেলগাছ পজিশন ইয়াক নকনি বুলি কয় মানে সিধাকে নাই ভৰিকেটা এনেকৈ মেল খাই আছে সো এটো এটা ৰং পজিশন হয় মার্কস কোড এলট কৰিব কোড কোৱালিফাই কৰিব যত মানুহজন ষ্ট্ৰেইট হৈ আছে নৰ্মেল হৈ আছে ইয়াতে মার্কস পাই গল ভেৰাস এণ্ড ভেলগাছ নি ডিফৰ্মিটি বুলি কয় এটা দেখাত নহয় যেন লাগে বাট ইয়েস দোজ আৰ ডিফৰ্মিটি তেনেকৈ নক নিট ভেলগাছ আৰু নৰ্মেল নি যোনটো মই এইমাত্ৰ দেখালো ভৰিকেটা ইয়াতে এইটো প্ৰপাৰ নক নি হৈছে মানে ইয়াতে মেল খাই আছে এংগল ডিফাৰেন্সটো স্লাইড বেলেগ ভেলগাছ নিৰ আৰু ইয়াতে এংগল ডিফাৰেন্সটো 15 ডিগ্ৰীতকৈ বেছি সো এই এংগল ডিফাৰেন্সবোৰত আমাৰ টেষ্ট কৰা হয় তেনেকৈ আৰু কিছুমান টেষ্ট আছে এটা চাইলক এটো হল ভৰি কেনেকৈ প্লেস কৰিছো আমি ভৰি চাপ যে দিও ভৰি চাপ দিলে আমাৰ প্ৰপাৰ কেতিয়া হয় এটো আমাৰ নৰ্মেল ফুট পজিশন হয় যদি এতিয়া মোৰ ভৰি চাপ দিছো ভৰিটো মোৰ যদি এনেকৈ প্ৰায় অলপমান বেকা থাকে বোনবোৰ তেনেহলে মোৰ প্ৰপাৰ ভৰি চাপ নাথাকে ওকে এটো এটা ৰং পজিশন হৈ যায় গুটেখন বহি গৈছে গুটেখনো বহিব নালাগে আমাৰ প্ৰপাৰ পজিশন এটো হয় ভৰি চাপবোৰ চাবচোন আমাৰ থাকে নহয় ভৰি চাপৰ কিছুমান পিকচাৰ তাতে এটোহে প্ৰপাৰ ভৰি চাপ দিয়া থাকে এইবোৰ নহয় আৰু এটা আছে ইম্পৰ্টেন্ট এটো হল চকুৰ
চকু ডক্টৰ আমি গ'লে কি হয় যে আমাৰ এনেকুৱা এখন চাৰ্ট দেখায় ন প্ৰথম এটো দেখাব প্ৰপাৰলি মই দেখা পাই আছো নে নাই এই যোনটো আমাৰ ম্যাগনিফিকেশন এটো দেখালে উইদাউট চশমা দেই তাৰ পিছত মোক এটো দেখালে প্ৰপাৰলি দেখি আছো গ্ৰেট নেক্সট আমাৰ এই ম্যাগনিফিকেশনটো দেখালে yes মই ইয়াৰলৈকে প্ৰপাৰ দেখিয়ে আছো কিন্তু মই লাষ্ট হাৰি কেটা দেখা নাই ইয়াৰ যোনকেটা তলৰ হাৰি লাইন আছে মই হেকেটা দেখা নাই বিৰাট সৰু হৈ গৈছে মই উইদাউট চশমা হেকেটা একেবাৰে ধোঁৱা কোৱা দেখি আছো গোল মোৰ ফেল মই অবভিয়াসলি ইয়াতে ফেল হৈ যাম কাৰণ মই চশমা নোহোৱাকে এই ইমান মানৰ পৰা দেখাই নাপাম ওকে সো yes যোনে প্ৰপাৰলি এখন দেখা পাই আছে দে আৰ পাস কৰিছে তেওঁলোকে ইয়াতে আৰু এটা ইম্পৰ্টেন্ট হৈ যায় হেতু হল কালাৰ ব্লাইন্ডনেস এটো এটা জেনেটিক ডিসঅৰ্ডাৰ হয় কালাৰ ব্লাইন্ডনেস এটো বেসিক্যালি কাৰ হয় ইয়াৰে ক্যাৰিয়াৰ মেল থাকে যাৰ কাৰণে পুৰুষ লোকসকলৰ এটো বেমাৰ খুব বেছি হয় ওকে সো ইয়াৰে চাব নাম্বাৰ কিছুমান ষ্টাডি কৰিব দিয়ে ইয়াতে নাম্বাৰবিলাক দেখা পাইছে নে ইয়াতে প্ৰপাৰলি নাম্বাৰ কিছুমান দিয়া আছে এটো 12 হয় 29 হয় 74 45 73 আৰু লাষ্ট এটা নাম্বাৰ দিয়া আছে হেতু কিমান হয় নাম্বাৰ হয় নে হেতু নে নহয় লাষ্টৰ যোনটো হয় মই কিন্তু ভালকে দেখা নাই দে এটো হয় হেতু এটা ওয়ার্ড হয় এটো সাব কন্টেস্ট কৰিব কাৰণে যে এটো কিবা নাম্বাৰ দিয়া আছে নেকি নাম্বাৰ ইয়াতে দিয়া একো নাই ওকে সো এইবোৰ কালাৰ ব্লাইন্ডনেস টেস্ট কৰে সো এইবোৰ কিছুমান খুব ইম্পৰ্টেন্ট পইণ্টস হয় এই পইণ্ট স্কেল বুৰত আপোনালোকক মেজৰ কৰা যায় আৰু এখিনি ভালকে প্ৰপাৰলি চাই লব যোনে যোনে এক্সাম দিব গৈ আছে মেডিকেল টেস্ট দিব গৈ আছে আসাম পুলিচৰ এইবোৰ পইণ্ট স্কেলত আপোনালোকৰ মাৰ্কস বোৰ দিয়া যায় কিবা কাৰণে যদি ইয়াৰে কোনবা এটাও মিলা নাই তেনে হলে ৰিজেক্ট কৰি দিয়ে এসএসসি এক্সাম হক আৰ্মি এক্সাম হক এইবোৰ বস্তু বহুত বেছি চাই মেইনলি এসএসসি এক্সামত বেছি মানে চাই যোনবোৰ এসএসসি এক্সামৰ মেডিকেল টেস্ট তাতে বেছি স্ট্ৰিক্ট হয় তাতে কিছুমান টেস্টটো কৰে কিছুমান আমাৰ বডি ডিফৰ্মিটিও চাই মাসল যদি কোবাত বেছি বাহি আছে কম বাহি আছে হেবোৰ কিছুমান ইম্পৰ্টেন্ট পইণ্ট স্কেল হৈ যায় সো মই ইয়াতে কৈ দিছো এটা ইম্পৰ্টেন্ট বস্তু যে আমাৰ আজি দিনটো কাৰণে আছে ফ্ল্যাশ সেল ইয়াতে সকলোবোৰ বেটছ চলি আছে ডিসকাউন্ট যেনেকে আসাম মহাপেক এডিআৰি ফাউন্ডেশন নন টেকনিক্যাল বেটছ ৰেলৱে গ্ৰুপ ডি টাৰ্গেট ডিএমই ইয়াতে যদি কোড ইউজ কৰে Y771 পাবো ম্যাক্সিমাম ডিসকাউন্ট ইন অল দা বেটচেস ইয়াতে মই দেখাই দিছো চাব পাৰে দিস আৰ দা বেটচেস যত পাবো ম্যাক্সিমাম ডিসকাউন্ট আৰু যদি কোড ইউজ কৰে পাবো আৰু ডিসকাউন্ট ইন অল দা বেটচেস থ্যাংক ইউ সো মাচ স্টুডেন্ট যদি আৰু কিবা সুধিব লগা আছে তেতিয়াহলে কমেন্ট সেকশনত সুধিব পাৰে মেডিকেল কন্ডিশনৰ বিষয়ে থ্যাংক ইউ এভৰিওয়ান